নমস্কাৰ। ৬ জুনত আৰম্ভণি কৰিছিলে জনতা কক্ৰচ পাৰ্টীয়ে, মানে কক্ৰচ জনতা পাৰ্টীয়ে। আজিলৈকে তেওঁলোকে আন্দোলন কৰি আছে, ধৰ্ণা প্ৰদৰ্শন কৰি আছে। তেওঁলোকে দিল্লীৰ পৰা আৰম্ভ কৰি লক্ষ্ণৌৰ ইক' গাৰ্ডেনলৈকে তেওঁলোকে আন্দোলন আৰম্ভণি চলাই আছে। কিন্তু যদি আপুনি সেই আন্দোলনৰ মূৰ যদি আপুনি চায়, মানে শিপাডাল যদি আপুনি চায়, তেতিয়াহ'লে দিল্লীৰ পৰা আৰম্ভণি কৰিবলৈ পোৱা দেখা যাব। ফলাফল কি হ'ব? তেওঁলোকৰ আন্দোলন সঁচাকৈ দেশৰ বা চৰকাৰৰ কিবা পৰিৱৰ্তন আনিবনে, বা চৰকাৰে কিবা শিকিবনে তেওঁলোকৰ পৰা? কক্ৰচ জনতা পাৰ্টীয়ে যি ধৰণে আন্দোলন কৰি আছে, এই আন্দোলনটো হৈছে কেৱল জেনজি মানে য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ আন্দোলন। ভাৰতত কেৱল জেনজি মানুহে নাই, প্ৰত্যেক মানুহে আছে। গতিকে যদি আপোনালোকে বয়সস্থ লোকক যদি আঁকোৱালি নলয়, তেতিয়াহ'লে চৰকাৰৰ লগত আলোচনা বিলোচনা কৰা সম্ভৱ নহ'ব। অভিজিত ডাঙৰীয়াই দিল্লীৰ পৰা আৰম্ভণি কৰি লক্ষ্ণৌৰ ইক' গাৰ্ডেনত যেতিয়া গ'ল, তেতিয়া যিটো প্ৰটেষ্ট, যিটো আন্দোলন হ'ল, সেই আন্দোলনৰ মই সম্পূৰ্ণৰূপে গোটেই প্ৰত্যক্ষ কৰি আছিলোঁ। কিন্তু ছ'চিয়েল মিডিয়া যোগে মই চাই আছিলোঁ, সেই প্ৰটেষ্ট কিন্তু তেওঁলোকে, মই এটা ভাবোঁ, ভাল ফলাফল এটা দেখা পোৱা নাযাব। কক্ৰচ জনতা পাৰ্টীৰ যেতিয়ালৈকে ভেটি বা গ্ৰাউণ্ড লেভেলত যেতিয়ালৈকে শক্তিশালী নহ'ব, তেতিয়ালৈকে তেওঁলোকে একো কৰিব পৰা নাযাব। তেওঁলোকে পাৰিব কি? তেওঁলোকে কেৱল এনেকৈ লাহে লাহে পাৰ্টীটো নিৰ্বাচন আয়োগত নামাকৰণ কৰিব পাৰিব। পাৰ্টী হিচাপে তেওঁলোকে সকলোৱে মিলি য়ং জেনেৰেশ্যনৰ এটা দল খুলিব পাৰিব। আহিব লগা দিনসমূহত তেওঁলোকে নিৰ্বাচন খেলিব পাৰিব, আৰু বিভিন্ন লোকে বা বিভিন্ন নেতা জন্ম পাব। এই সৰু সৰু নেতাবিলাকৰ তেওঁলোকৰ ঘৰ সংসাৰ আৰামত হাই ক্লাছ লেভেলত তেওঁলোকে চলি থাকিব পাৰিব। উদাহৰণস্বৰূপে মই এটা কথা কওঁ আপোনাক, বিহাৰৰ প্ৰশান্ত কিশোৰে জন স্বৰাজ পাৰ্টী তেওঁ কেৱল বিহাৰত আৰম্ভণি কৰিছিলে। কথাটো মন দি শুনিব, মনোযোগ দি শুনিব। বিহাৰত জন স্বৰাজ পাৰ্টী তেওঁ আৰম্ভণি কৰিছিলে। বহুত অজস্ৰ জনগণ বা জনতা তেওঁক সমৰ্থন কৰিছিলে। কৰাৰ পিছত কি হ'ল? এতিয়ালৈকে এটা MP, এটা MLA জয় কৰাব নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ ৰাজনীতিকৰ পথাৰখন বেলেগ, আন্দোলনৰ পথাৰখন বেলেগ, সমাজৰ নীতি বেলেগ, চৰকাৰৰ নীতি বেলেগ। সেই নীতিসমূহ আপোনালোকে সকলোৱে এবাৰ ভাবক যে প্ৰশান্ত কিশোৰ ইমান জানা ব্যক্তি, ৰাজনীতিকত ইমান জানা ব্যক্তি, তেওঁ বহু নেতাক তেওঁ মন্ত্ৰী বনালে, MLA বনালে, MP বনালে। কিন্তু তেওঁৰ ক'ত ভুল যে তেওঁ নিজেই নিজৰ ৰাজ্যত তেওঁ এজন কেণ্ডিডেট বা পাৰ্টী তেওঁ জয় কৰাই লৈ আহিব নোৱাৰিল। যোৱা ইলেকশ্যনৰ যিটো তামিলনাডুত তেওঁ জয় কৰালে, তেওঁৰ হাত থকা বুলিয়ে কয় বিজয় থালাপতিৰ যিটো পাৰ্টী তেওঁ জয় কৰাব বুলি কয়। কিন্তু তেওঁৰ ৰাজ্যত তেওঁ আজিলৈকে জয় কৰাব পৰা নাই। কাৰণটো কি? মানে আপোনাৰ কথাটো এনেকুৱা, যদি আপুনি নিৰ্বাচনৰ পথাৰখন যদি চায়, আচলতে জনগণে কাক সমৰ্থন কৰিছে
কেনেকুৱা লোকক সমৰ্থন কৰিছে সেইটোৱে সকলোতকৈ ডাঙৰ কথা। গতিকে এই কথাবিলাক যদি আপোনালোকে লক্ষ্য কৰি চায় তেতিয়া বুজিব যে কক্ৰজ জনতা পাৰ্টিৰ আচলতে হৈ আছে কি। কক্ৰজ জনতা পাৰ্টিয়ে সমাজত বা চৰকাৰক বা ৰাইজক কি দিব মেছেজ দিব বিচাৰে বা কেনেকুৱা পৰিৱৰ্তন আনিব বিচাৰে বা তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে সেই সমাজৰ প্ৰতি যদি লক্ষ্য কৰি তেওঁলোকে এটা নতুন নিৰ্বাচন খেলাৰ যদি তেওঁলোকে অংক কৰিছে সেই কথাবিলাক কিন্তু চৰকাৰৰ লোকসকলেও কিন্তু প্ৰত্যক্ষ কৰি আছে। গতিকে কক্ৰজ জনতা পাৰ্টিৰ যেতিয়া এই য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে যেতিয়া আন্দোলনৰ জৰিয়তে তেওঁলোকে ৰাজনীতিক দলটো আৰম্ভণি কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু মই বাৰে কৈ আছো তেতিয়াহ'লে কিন্তু সমাজ জনতা আৰু চৰকাৰেও কিন্তু তীক্ষ্ণ নজৰ ৰাখিব। কক্ৰজ জনতা পাৰ্টিৰ যি এতিয়ালৈকে 6 জুনত আৰম্ভণি কৰি কক্ৰজ জনতা পাৰ্টিয়ে যেনেকৈ লক্ষ্ণৌৰ ইক' গাৰ্ডেনলৈকে গ'ল, তেওঁলোকে সমগ্ৰ ভাৰতত তেনেকৈ লাহে লাহে যদি তেওঁলোকে যদি গ্ৰাউণ্ড লেভেলত যদি বুথ কমিটি বা সকলো মানে মণ্ডল কমিটি সকলো যদি তেওঁলোকে যদি ভালকে গ্ৰাছ লেভেলত যদি কাম কৰিব পাৰে তেতিয়াহ'লে আহিব লগা দিনসমূহত কিন্তু কক্ৰজ পাৰ্টি এটা নতুন দল হিচাপে হৈ দেশৰ বা সমাজৰ সকলোৰে এটা ভাল শাসন ভাৰ ল'ব বুলি মোৰ বিশ্বাস হয়। কক্ৰজ জনতা পাৰ্টিৰ যেতিয়ালৈকে মূল খুঁটিটো বা শিপাডাল ধৰি ৰাখিব নোৱাৰিব তেতিয়ালৈকে কিন্তু সেই ৰাজনীতিক দল ঘোষণা নহ'ব। গতিকে মই ভিডিঅ'টো ইয়াতে এৰো। ধন্যবাদ।